নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নতুনকৈ চাকৰিসমূহ আহিছে। 10 পাছ হওক, 12 পাছ হওক এণ্ড ডিগ্ৰী পাছ হওক, সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চিসমূহ মুকলি কৰি দিছে। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' আপোনালোকে যিটোতে ইলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি দিব পাৰিব। সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিলে। চ' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, সকলোখিনি কথা জনাই আছোঁ। ছবিটো তোমালোকে শেষলৈকে চাই থাকিব। ইয়াত তোমালোকে দেখিছে DSWO শ্ৰীভূমি ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা হৈছে 2025 বৰ্ষৰ ক্ষেত্ৰত এপ্লাই ফৰ আপোনালোকে দেখিছে মাল্টিপাৰ্পজ ষ্টাফ, কুক, গাৰ্ড, এছিষ্টেণ্ট, আদাৰ ভেকেঞ্চি, এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে। মাল্টিপাৰ্পজ ষ্টাফৰ ভেকেঞ্চি মুকলি কৰিছে, কুকৰ ভেকেঞ্চি মুকলি কৰিছে, গাৰ্ডৰ ভেকেঞ্চি মুকলি কৰিছে, এছিষ্টেণ্ট আৰু আদাৰ ভেকেঞ্চি আপোনালোকে মুকলি কৰি দিছে DSWO শ্ৰীভূমি ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। চ' এটা ভাল সুখবৰ, এটা ভাল আপোনালোকৰ বাবে সুযোগ মুকলি কৰি দিছে DSWO শ্ৰীভূমি ফালৰ পৰা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেট সম্পৰ্কে যে ক'ব যাওঁ 4/12/2025 মানে ডিচেম্বৰ মাহৰ 4 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। DSWO শ্ৰীভূমি ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি হৈছে। শ্ৰীভূমি জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত চাকৰি মুকলি কৰিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি দিব পাৰিব। শ্ৰীভূমি সমাজ কল্যাণ বিভাগৰ যিটো চাকৰি মুকলি কৰিছে আপোনালোকে দেখিব পাৰিছে। চ' সেই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। আৰু ইয়াৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ এপ্লাইটো অফলাইন যোগে কৰিব লাগিব। এপ্লাই যিটো প্ৰচেছ হ'ব সেইটো আপোনালোকক জনাই দিয়া হ'ব। চ' আপোনালোকে হৈছে সমাজ কল্যাণ বিভাগৰ, আৰু এইটো যে শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চিখিনি মুকলি কৰিছে যে শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ কেন্দ্ৰতে আবেদনসমূহ কৰিব পাৰিব, তেনে নহয়। অল আছামৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' অসমত যিমান ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টৰ কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো সমাজ কল্যাণ DSWO ডিষ্ট্ৰিক্ট যিটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে শ্ৰীভূমি জিলাৰ যিটো সমাজ কল্যাণ। পোনপ্ৰথমে মই এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যিটো অভাৰভিউ হয়, মই অভাৰভিউটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াৰ যিটো অভাৰভিউ আপোনালোকে দেখিব পাৰিছে DSWO সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু ইয়াৰ যিটো আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 9টাকৈ। মিনিমাম যিটো এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ হওক, 12 পাছ হওক, আৰু গ্ৰেজুৱেশ্যন হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। জব টাইপটো হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। আৰু এপ্লাই মোডটো অফলাইন যোগে কৰিব, ইয়াত অনলাইন যোগে কৰিব নোৱাৰিব। ইয়াত আপোনালোকে অফলাইন যোগেহে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো ভেকেঞ্চিখিনি 9টাকৈ ভেকেঞ্চি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। চ' ইয়াত সকলোখিনি ভেকেঞ্চি দেখিবলৈ পাব। ৰেচিডেঞ্চিয়েল ছুপাৰিনটেণ্ডেণ্ট ভেকেঞ্চি আছে, এনেকৈ আপোনালোকে পিয়নৰ ভেকেঞ্চি আছে, চকীদাৰৰ ভেকেঞ্চি আছে, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ লেভেলৰ। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ, এটা ডাঙৰ সুবিধা আপোনালোকৰ মুকলি কৰিছে। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে মিছ নকৰিব। আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চিটো গ্ৰেড 3 লেভেলৰ। ইয়াৰ ক্ষেত্ৰত 2টাকৈ ভেকেঞ্চি মুকলি কৰিছে অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। চ' অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চিৰ ক্ষেত্ৰতো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত ভেকেঞ্চি আছে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। মাল্টিপাৰ্পজ ৱৰ্কাৰ যিটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি, ইয়াৰ ক্ষেত্ৰত 3টাকৈ ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন লিটাৰেট নলেজ বিচাৰিছে। লগতে কুকৰ ভেকেঞ্চি আছে 2টাকৈ। ইয়াৰ ক্ষেত্ৰতো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ছেমেই বিচাৰিছে। চ' যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, যিটোতে আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, যিটো আপোনালোকে ইলিজিবল হ'ব, সেইটোৱে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই সুখবৰ সুযোগটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। চিকিউৰিটি গাৰ্ড, নাইট গাৰ্ডৰ ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন তেনেকৈ দেখিব পাৰিছে। চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আপোনালোকৰ এটা ভাল সুযোগ সুবিধা মুকলি কৰিছে। হাউ টু এপ্লাই, সেই ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি অফলাইন যোগে কৰিব, অনলাইন যোগে নোৱাৰিব, অফলাইন যোগে পাৰিব। ডিটেইলছ এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তাত আপোনালোকে চাই যিটো এড্ৰেছৰ কথা কৈছে, তাত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰি দিব লাগিব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।